ওম শান্তি। আপোনাক যোনে যি নকওক কিয়, আপোনাক যিমানেই যোনে বেয়া নাপাওক কিয়, কিন্তু আপুনি নিজকে বেয়া পাবলৈ এৰি নিদিব দেই। কাৰণ মানসিক ৰোগৰ সমস্যা সাম্প্ৰতিক সময়ত বৃদ্ধি পাইছে। মানসিক ৰোগবিলাক আচলতে কিদৰে হয়? আমাক যোনেই যি নকওক কিয়, কোনোবাই আপোনাক ঈৰ্ষা কৰিছে, হিংসা কৰিছে, আপোনাক বাৰে বাৰে আপোনাৰ বিৰোধিতা কৰি আছে, আপোনাক গালি গালাজ কৰিছে, আপোনাক কিবা কিবি কৰি আছে যিটো আপুনি সহ্যৰ বাহিৰত হৈ গৈছে। কিন্তু এটা কথা সদায় মনত ৰাখিব, সেইসকলে আপোনাক কৰিবহে পাৰে, কবহে পাৰিব। আপোনাক আহি আপোনাৰ ভিতৰখনত সোমোৱাই আপোনাক কিন্তু কোনো ধৰণৰে অশান্তি কৰিব নোৱাৰে বা আপোনাক মাৰি পেলাব নোৱাৰে। সেইটো কথা কিয় আপুনি পাহৰি যায়? বতাহত বহু বস্তুৱে চলে। এতিয়া বতাহত চলা বস্তুটো যাতে আমি নিজৰ কৰি নলওঁ। যিসকলে তেনেকে কয় সেই সকলৰো কোনো উপায় নাই। তেওঁলোকো সেই সংস্কাৰৰে নিৰ্মিত। বেচেৰাসকলে নাজানে যে এনেকে ক'ব নাপায় বা আনৰ ঈৰ্ষা কৰিব নাপায়, আনৰ হিংসা কৰিব নাপায়, কাৰণ সেই আত্মাই যুগে যুগে সেই কৰ্মই কৰি আহে। পৰমাত্মাই সেইটোৱে কয়, আমি সংস্কাৰ আত্মাত কেৰি কৰি আনো। আচলতে সেই শৰীৰটোৰ গাত কোনো দুখ নাই, আমি যুগে যুগে সেই সংস্কাৰ আমি লৈ আহোঁ যেতিয়া আমি সেই ব্যক্তিজনক আত্মিক স্বৰূপৰে চাম যে হয় দে আয়ু বেচেৰাটোৱে বহু বছৰ ধৰি এই বেয়া সংস্কাৰবিলাক লৈ আহিছে দেই। এই ভাৱনাৰ যেতিয়া আপুনি দয়ালু, কৃপালু আৰু দয়াশীল দৃষ্টিৰে সেই ব্যক্তিজনক চাবলৈ আৰম্ভ কৰিব, আপোনাৰ কিন্তু সকলো পৰিৱৰ্তন হৈ যাব। পৰিয়ালতে এনেকুৱা কিছুমান ব্যক্তিৰ দ্বাৰা আপুনি চাগৈ প্ৰেৰিত হৈ আছে, শোষিত হৈ আছে, যে আপোনাক আহিবৰে পৰা, আপুনি সেই ঘৰখনত আহিবৰ পৰা আপোনাক ভাল নাপায় বা আপোনাৰ উপস্থিতিত সেইটো কৰি নেদেখুৱালেও আপোনাৰ পিছে পিছে আপোনাক খোচা বিন্ধা কৰে, আপোনাৰ বেকবাইটিং কৰে, আপোনাৰ কথা চৰ্চা কৰে, আপোনাক নিন্দা কৰে, বা আপুনি বহু চেষ্টা কৰিও নিজৰ মানুহগৰাকী হ'ব পৰা নাই, আপুনি বহু চেষ্টা কৰি নিজৰ মানুহজনো হ'ব পৰা নাই। কিয় হোৱা নাই জানেনে? কাৰণ আমি ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ উপৰি সংস্কাৰখিনিকে চাই থাকোঁ আচলতে আমি কি জানেনে, এই সংসাৰখনত বাস কৰিবলৈ হ'লে আমি ওপৰে ওপৰে তেওঁলোকৰ সংস্কাৰখিনি চালে নহ'ব। উদাহৰণস্বৰূপে আপোনাৰ ঘৰখনতে, আপোনাৰ স্বামী স্ত্ৰীৰ মাজতে এজনৰ সন্দেহ কৰাৰ প্ৰৱণতা বেছি, বা এজনে আনজনক টানকে কথা কোৱাৰ প্ৰৱণতাটো বা সংস্কাৰ আছে, বা এজনে আনজনক অকমান কথাতে অসন্তুষ্ট হৈ যোৱা বা গালি গালাজ কৰি দিয়াৰ এটা প্ৰৱণতা আছে। সেই ক্ষেত্ৰত আপুনি যদি অকমান দয়াশীল, ক্ষমাশীল ভাৱনাৰে তেওঁক যদি আপুনি অন্তৰেৰে বুজি লয় যে তেওঁ আত্মা, ময়ো আত্মা, তেওঁ সেই পূৰ্বৰ সংস্কাৰ লৈ আহিছে, সেইবাবে তেওঁ তেনেকে কৈছে, এই যে অকমান যদি বুজি লয়, আৰু এই বুজনিটো কেতিয়া আহিব জানেনে? যেতিয়া আপুনি আধ্যাত্মিকতা বা আপোনাৰ আত্মাক আপুনি সকলো সময়তে এটা নিজৰ লগত চলি থকা, আপোনাক চলাই থকা যন্ত্ৰ বুলি ভাবি পেলাই যেতিয়া আপুনি আত্মিক ভাৱত থাকিব, দিনটো যেতিয়া আপুনি আত্মিক ভাৱত থাকিব নহয়, আত্মা ইমান পাৱাৰফুল, আত্মাৰ 7টা স্বধৰ্ম ইমান পাৱাৰফুল, কোনো ধৰণৰ বেয়া নেগেটিভ কথা বতৰা বা নেগেটিভ চৰ্চাই আপোনাৰ সেই আত্মাৰ 7টা স্বধৰ্ম খণ্ডিত কৰিবই নোৱাৰে। পৰমাত্মাৰ সেই মহাবাক্য যে তুমি এনেকে ভাবি লোৱা যে তুমি শক্তিশালী, তুমি মানসিকভাৱে শক্তিশালী, ভাবি ল'ব লাগিব, কিন্তু নাভাবিলে নহ'ব। পৰমাত্মাই আমাক সদায় জ্ঞান মুৰলীৰ দ্বাৰা সেই কথাকে কয় যে 10জনে যিটো কথা ভাবিছে তুমিও সেই পথে গুচি নাযাবা। 10জনে যদি তোমাৰ কথা নিন্দা কৰিছে, তুমি তেনেকুৱা নোহোৱা নহয়, আপুনি তেনেকুৱা নহয় 10জনে আপোনাক নাজানে, সেইকাৰণে আপোনাক নিন্দা কৰিছে। এনেকে ভাবি ল'বচোন, মোক নাজানে সেইকাৰণে তেওঁ নিন্দা কৰিছে। এনেকে ভাবিবচোন, যেতিয়া আপোনাক লগ পাব, আপোনাৰ লগত কথা বতৰা পাতিব, তেতিয়াহে আপোনাৰ আচল যিটো সংস্কাৰ সেইটো তেওঁলোকৰ চকুত ধৰা পৰিব। পৰিলেও পৰিব, নপৰিলেও নাই, কিন্তু আপুনি আনে কৰা বেয়া ব্যৱহাৰ, বেয়া সংস্কাৰ, আপোনাক কৰা ঈৰ্ষা, হিংসা, অসূয়া, অশান্তি আপুনি কিন্তু কেতিয়াও প্ৰতিশোধ ল'বলৈ নাযাব আজি পৃথিৱীত প্ৰতিশোধ পৰায়ণতাটো বাঢ়ি গৈছে। কোনোবা যদি কাৰোবাক কিবা এষাৰ কয়, তেওঁ ক'ৰবাত নহয় ক'ৰবাত তাৰ কিন্তু ফ্ৰাষ্ট্ৰেশ্যন হিচাপে
সেই কথাষাৰৰ প্ৰত্যুত্তৰ দিহে এৰে। কোনোবাই যদি কাৰোবাক গালি পাৰে তেওঁ পিছদিনাখনে বেলেগ মাধ্যমৰ যোগেদি হওক তেওঁ সেই গালিখিনি কি কৰে ৰিটাৰ্ণ কৰে। সেইটো কেতিয়াও কৰিব নাপায়। সংসাৰত থাকিবলগীয়া হলে আমি জীৱনৰ কিছু সময় মৌনতা অৱলম্বন কৰিব লাগিব। যুদ্ধ কৰি সংগ্ৰাম কৰি যুক্তি তৰ্ক কৰি তৰ্কাতৰ্কি কৰি আচলতে আমি নিজৰ ভিতৰত থকা যিটো আত্মাৰ শক্তি সেইটোহে আমি কমাই পেলাওঁ। যিমান পাৰে মৌন হওক। মৌন হ'বলগীয়া হলে মৌনতাৰ যিটো প্ৰক্ৰিয়া ৰাতিপুৱা অমৃত বেলা আৰম্ভ কৰিব লাগিব। অমৃত বেলা শুই উঠি ক'ব সেইবাবে মই মৌন আত্মা, মই মৌন আত্মা, মই মৌন আত্মা, মই শান্ত আত্মা, মই শান্ত আত্মা, মই শান্ত আত্মা। আজি যেনেকুৱাই পৰিস্থিতি নাহক মই শান্ত আৰু মৌন হৈ সাক্ষী দ্ৰষ্টা মানে মই সেই গোটেই পৰিস্থিতিটোক চাম, পৰ্যালোচনা কৰিম আৰু তাৰপিছত মই সিদ্ধান্ত গ্ৰহণ কৰিম। হঠাতে ৰিয়েকশ্যন কৰি দিয়াটো, কোনোবাই কথা এষাৰ কৈছে হঠাতে ডিফেন্সিভ হৈ যোৱাটো, হঠাতে কথা এষাৰ কোৱাৰ লগে লগে নিজকে আমি যিটো ৰিয়েকশ্যন কৰি দিওঁ প্ৰতিক্ৰিয়া স্বৰূপে খঙাল হৈ যোৱাটো, এইবিলাক হৈছে মানসিক ৰোগৰ কিন্তু আমাৰ প্ৰাৰম্ভিক ষ্টেজ বুলি কোৱা যায়। এইবিলাক মানসিক ৰোগৰ প্ৰাৰম্ভিক ষ্টেজ হয় আচলতে দেই। গতিকে মানসিক ৰোগৰ প্ৰাৰম্ভিক ষ্টেজবিলাক কি কি জানেনে? প্ৰথমটো হৈছে যদি আপোনাৰ ফটককে যদি খং উঠে, কাৰণ ফটককে খং উঠাটো হৈছে মানসিক ৰোগৰ প্ৰথম প্ৰাৰম্ভিক লক্ষণ। দ্বিতীয়তে আপুনি যদি সকলো সময়তে মানসিকভাৱে অস্থিৰতা, চটফটনি বা অসন্তুষ্টতাটো অনুভৱ কৰে। তৃতীয়তে আপুনি বেয়া পোৱা কোনোবা ব্যক্তিৰ কথা বা সেই ব্যক্তিজনক দেখাৰ লগে লগে য'তেই নহওক, ফটোতেই হওক বা বাস্তৱিকতাত দেখাৰ লগে লগে যদি আপোনাৰ মনত তেওঁৰ প্ৰতি বিদ্ৰোহ উপজে, প্ৰতিশোধ পৰায়ণ ভাৱ আহি যায়, তাৰ মানে আপুনি মানসিক ষ্টেজৰ প্ৰথম পৰ্যায়ত ভৰি দিছে। চতুৰ্থতে আপোনাৰ যদি অকণমান কথাতে দুখ লাগে, চকুৰ পানী ওলায়, আৰু আপুনি যদি অকণমান কথাতে হুমুনিয়াহ চাৰে, হুমুনিয়াহ এৰে বা হতাশাগ্ৰস্ত হৈ যায়, বা আপুনি যদি কেতিয়াবা সৰু সৰু কথাতে বেয়া পায়, নিজকে অকলশৰীয়া কৰি লয় আৰু বহুদিন বেলেগৰ লগত মাত বোল নকৰে, তেতিয়াও কিন্তু আপুনি মানসিক ৰোগৰ কিন্তু আপুনি প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে বুলি আপুনি মানি লওক দেই। গতিকে এই পৃথিৱীখনত চবেই আত্মা, সকলোৱে জীয়াই আছে নিজৰ নিজৰ কৰ্মৰ পাৰ্ট বজাই, নহয় জানো? কোনোবাই কাৰোবাক গালি দিছে, কোনোবাই নিন্দা কৰিছে, কোনোবাই চৰ্চা কৰিছে, কোনোবাই আপোনাৰ যিটো কোৱালিটি, আপোনাৰ যি দক্ষতা তাৰ ওপৰত আঙুলি দেখুৱাই পেলাই আপোনাক নিন্দা কৰিছে, ভৰ্ৎসনা কৰিছে। একো নহয়, নিন্দা কৰাজনক আমি শুভকামনা শুভভাৱনা দিব লাগে, কিয়নো সেই বেচেৰাই সেই নিন্দা আনক কৰোঁতে 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 এদিন নিজেই নিন্দনীয় হৈ এই পৃথিৱীৰ পৰা আকৌ বিদায় ল'ব, আকৌ নতুন শৰীৰত প্ৰৱেশ কৰিব, আকৌ এই পৃথিৱীলৈ আহিব, আকৌ সেয়াই পাঠ বজাব। পৰমাত্মাই কয়, শুদ্ধ ভাৱনাৰে আত্মিকভাৱে তুমি যদি কাৰোবাক ক্ষমা কৰি দিয়া, সেই আত্মাৰ বহু বিকৰ্ম, পূৰ্বজন্মৰ বহু বেয়া কৰ্ম তেওঁৰ কিন্তু বিনাশ হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমি পৰিয়াল হৈ পেলাই বাস কৰোঁ, সেইকাৰণে আমি পৰিয়ালত একেলগে বাস কৰোঁ। পৰমাত্মাই আমাক কাৰ্যসূচী দিছে। ঘৰখনৰ ভিতৰত যদি কোনোবা এজন পবিত্ৰ হয়, কোনোবা এজনে যদি মোৰ লগত অনবৰতে কানেক্টেড হৈ থাকে, সেইজনৰ দ্বাৰাই সেই ঘৰখনৰ বহুখিনি আত্মাৰ কিন্তু পূৰ্বজন্মৰ বেয়া কৰ্ম, বেয়া সংস্কাৰ, দুৰ্ভাগ্যও সৌভাগ্যলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা থাকে দেই। গতিকে আপোনালোকে কিন্তু কেতিয়াও ভাঙি নপৰিব। যোনে আপোনাক যি নকওক কিয়, যিয়ে কওক নকওক, যিয়ে আপোনাক নুশুনাওক কিয়, আপুনি কেৱল মৌন শান্ত হৈ সেই আত্মাৰ প্ৰতি কেতিয়াও কিন্তু বিৰোধী ভাৱ, বেয়া শব্দ, বেয়া কথা, তেওঁৰ প্ৰতি ভাৱনাও আপুনি মনত নানিব। এই মনটো আপোনাৰ, আপুনি যে মনত বেয়াখিনি চিন্তা কৰি পেলাব, কি হ'ব জানেনে? লাহে লাহে কিন্তু সেইখিনি আপোনাক মানসিক ৰোগৰ কিন্তু 3rd 4th ষ্টেজলৈ লৈ যোৱাত বহুত সহায় কৰিব। পৰমাত্মাই কয়, ৰাতি শোৱাৰ আগত সকলো কথা মোক কৈ দিবা। আমি সেই প্ৰচেছটো কওঁ পোটামেল। আমাক পৰম পিতা পৰমাত্মাই জ্ঞান মুৰলীত কয়, তোমালোকে দিনটো যি কৰিলা, তোমাক যোনে যোনে দুখ দিলে, তুমি যদি কিবা পাপ কৰিলা, তুমি যদি কিবা বেয়া কৰ্ম কৰিছিলা, তুমি যিয়ে দিনটোত এচিভ কৰিলা, সকলো মোক তুমি শোৱাৰ আগত কৈ দিবা। আজি জ্ঞান মুৰলী পিতাই আমাক তেনেকে কৈছে, কৈ দিবা, কৈ তুমি খালী হৈ শুবা। চাওকচোন কিমান মৰম কৰে পৰম পিতা পৰমাত্মাই আমাক। কোনোবা জানো তেনেকে কব, তোমাৰ দুখখিনি মোক দি দিয়া আৰু তুমি আৰামত শুই যোৱা, তেনেকে জানো কোনোবাই কব? কোনেও নকয়, হয়নে বাৰু? সেইবাবে কওঁ সকলোৱে জ্ঞান মুৰলী পঢ়িব লাগে,
সকলোৱে প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ জ্ঞানমূৰ্লি অধ্যয়ন কৰিব লাগে। কেইদিনমান তাত কৰাৰ পিছত ঘৰতে অধ্যয়ন কৰিব লাগে। তাত গৈ ৰাজযোগৰ প্ৰশিক্ষণ ল'ব লাগে। আৰু সেই ৰাজযোগৰ দ্বাৰা আপুনি জীৱনত ৰজাৰ দৰে, ৰজা মানে কি, বস্তু বাহানি সা সুবিধাৰে আমি সুসজ্জিতক মই ৰজা বুলি কোৱা নাই। ৰজা মানে কি, মই মনৰ ৰজা, মোৰ সহন শক্তি, গ্ৰহণ শক্তি, সহযোগ কৰা শক্তি, ক্ষমা কৰাৰ শক্তি, মই সকলোকে আঁকোৱালি লোৱাৰ শক্তি, মই সকলোকে আত্মিক দৃষ্টিৰে চোৱাৰ শক্তিৰ ৰজা মই। এই ভাৱনাৰে আপোনাক বিভোৰ কৰি দিব দেই। গতিকে সকলোৱে কিন্তু চেক কৰক নিজকে আজি যে আপুনি মানসিক স্তৰৰ কোনটো অৱস্থাত আছেগৈ, মানসিক ৰোগৰ যিবিলাক স্তৰ সেইবিলাকৰ কোনটো ষ্টেজত আপুনি আছে। আৰু এটা কথা, আপুনি আজিৰ দিনটোৰ পৰা এটা কাম আৰম্ভ কৰিব। আপুনি নিজৰ ঘৰখনতে 2টা বাউল ল'ব দেই, এনেই কৈছো, বাউল ল'ব। এটা প্ৰেক্টিকেল মই আপোনাক আজি এটা কাম কৰিবলৈ দিছো। 2টা বাউল লৈ পেলাই আপুনি দিনটোত বাৰে বাৰে আপুনি চেক কৰিব। ঘৰখনৰ ভিতৰতে যদি আপোনাৰ মনটো বেয়া বা আপুনি কিবা কথাত দুখ পাইছে, সেইটো কথা লিখি সেইটো নিগেটিভ বাউল 2টাৰ নাম দিব, এটা পজিটিভ, এটা নিগেটিভ। যেতিয়া আপোনাৰ কিবা পুৰণা কথা মনত পৰি যায়, মনটো বেয়া লাগে, আপুনি নিগেটিভ বুলি লিখি পেলাই বাউলটোত সুমুৱাই দিব। আৰু যেতিয়া আপোনাৰ মনটো প্ৰফুল্লিত হৈ যায়, কাৰোবাক যদি আপুনি ক্ষমা কৰি দিব পাৰিছে সেইদিনাখন, কাৰোবাক যদি আপুনি নিস্বাৰ্থ ভাৱনাৰে যদি মৰম কৰিছে, ঘৰখনৰ ভিতৰতে যে, ঘৰখনৰ পৰিয়ালৰ কথা কৈছো, আমি বাহিৰৰ জগতত সকলোকে সহায় কৰি ফুলো। বাহিৰৰ জগতত আমি কি কৰিছো সেইটো আচলতে আমাৰ প্ৰধান পৰিচয় নহয়। আমি নিজৰ ঘৰখনৰ ভিতৰত কি কৰিছো সেইটোহে আমাৰ পৰিচয়, নহয় জানো? বহুত লোকৰ ঘৰ সংসাৰ একেবাৰে মৰু মৰু অৱস্থা, কিন্তু তেওঁলোকৰ বাহিৰত তেওঁলোকৰ ছবিখন কিন্তু খুব সজীৱ হৈ থাকে। সেইটো পৰিচয় আপুনি বনাবলৈ চেষ্টা নকৰিব দেই। ডিপ্লমেটিক আমাৰ পৰিচয়, আমাৰ জীৱনটো কি হয় জানেনে? বৰ অশান্তিকৰ আৰু অসুস্থতাৰ হয়। ঘৰখন হৈছে স্বৰ্গ। ঘৰখনৰ ভিতৰত charity begins at home। তাৰমানে তুমি যদি কিবা বাহিৰত সেৱা কৰিবলৈ গৈছা, তুমি যদি সমাজৰ সেৱা কৰিবলৈ গৈছা, তাৰ আগতে তুমি ঘৰখনত নিজৰ পৰিয়ালৰ মাজত সেই আত্মিক সেৱা কৰা। আনক গৈ পেলাই ভাল পাব নালাগে, আনক গৈ 10টা সহায় কৰিব নালাগে। তাৰ বিনিময়ত তুমি ঘৰখনত থকা প্ৰতিটো আত্মাক যাতে তোমাৰ অন্তৰৰ পৰা আশীৰ্বাদ, শুভকামনা, শুভভাৱনা, নিস্বাৰ্থ সহযোগিতা, মৰম, শান্ত, জ্ঞানী হৈ যাতে সহযোগ কৰা, সেইটোত বেছি গুৰুত্ব দিব লাগে। গতিকে এই এইবিলাক কৰিবলৈকে কিন্তু অকমান বাহিৰাৰ পৃথিৱীৰ পৰা আপুনি অকমান নিজকে কি কৰিব লাগিব, পিঞ্জৰাত আবদ্ধ কৰিব লাগিব। আৰু সেই বাউল 2টাত আপুনি কি কৰিব, যিদিনাখন আপুনি ক্ষমা কৰিব পাৰিছে, কাৰোবাক যদি কিবা ভাল চিন্তন কৰিব পাৰিছে, আপুনি যদি সকলো এৰাই চলিব পাৰিছে, তাত আপুনি পজিটিভ লিখি সেই বাউলটোত সুমুৱাব। আৰু সন্ধিয়ালৈ আপুনি চাব নিগেটিভত কেইটা শ্লিপ গ'ল আৰু পজিটিভত কেইটা শ্লিপ গ'ল। এনেকে কৰোঁতে এদিন আপোনাৰ নিগেটিভিটি কমি আহিব। গতিকে নিজৰ সন্তান, নিজৰ ঘৰখন, নিজৰ পৰিয়াল পৰিজন, এয়া হৈছে আমাক পৰমাত্মাই প্ৰথম পৰিচয় হিচাপে আমাক সেইখিনি দিয়ে। কাৰণ কিয় দিয়ে জানেনে? এজনৰ দ্বাৰা যাতে আনজন উপকৃত হয়, এজনৰ দ্বাৰা যাতে আনজনৰ বিকৰ্ম বিনাশ হয় দেই। গতিকে বাহিৰা জগতৰ পৰা অকমান কাটি খাওক আৰু অকমান সময় উলিয়াওকচোন দেই। অকমান সময় উলিয়াওক, নিজৰ ওপৰত মন্থন কৰক, নিজৰ ওপৰত কিবা কিবি আপুনি চিন্তন কৰক যে মোৰ কোনটো বেয়া গুণ মই কেনেকে কম কৰিম। গতিকে গোটেইখিনি বেয়া গুণ আপুনি নোহোৱা কৰিবৰ বাবে এই পুথিখনৰ সহায় ল'ব পাৰে। এই পুথিখনত মই সকলো কথা লিখি ৰাখিছো। ৰাতিপুৱা কেনেকে সংকল্প ল'ব, সন্ধিয়া কেনেকে ল'ব, নিজৰ মানুহজনৰ ওপৰত কি সংকল্প ল'ব, নিজৰ ওপৰত কি সংকল্প ল'ব, পৰিয়াল পৰিজনৰ ওপৰত কি সংকল্প ল'ব, সন্তানৰ ওপৰত কি সংকল্প ল'ব, সকলোখিনি মই এই পুথিখনত লিখি ৰাখিছো। আপোনালোকে যদি এতিয়াও সংগ্ৰহ কৰা নাই, মোৰ তলত দিয়া নাম্বাৰটোত হোৱাটছআপ যোগে মেছেজ কৰি আপুনি কিতাপখন লৈ ল'ব। গতিকে আপোনালোকৰ জীৱনটো মানসিক সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতাৰে ভৰপূৰ হৈ থাকক, তাৰেই কামনাৰে। ওম শান্তি।